Hello guys, good morning. Welcome back to our YouTube channel. Guys, আজি ৰাতিপুৱা মাবোৰ ব্ৰেকফাষ্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া চুজি তাৰ লগত মই দিছোঁ 1 চামুচ গাখীৰ, তাৰপিছত অকণমান জেগৰী পাউডাৰ আৰু অকণমান কাজু কিচমিচৰ আধা চামুচমান গুড়ি। আৰু এইখিনি কালি বাপেকে গুৱাহাটী গৈছিলে, তাৰ পৰা ষ্ট্ৰবেৰী অকণমান আনিছিলে, সেয়া ষ্ট্ৰবেৰী অকণমান দি দিছোঁ। আৰু ইয়াতে ঠাণ্ডা হৈ আছে যিহেতু উইণ্টাৰৰ ছিজন হয়, সেইটো কাৰণে মই অকণমান ৱাৰ্ম কৰি লৈছোঁ। বেছি নহয়, অকণমান জাষ্ট 30 ছেকেণ্ড বা 1 মিনিটমান তেনেকৈ কৰি লৈছোঁ। তাত এইখিনি মই ধুনীয়াকৈ মেছ কৰি ল'ম। অকণমান ছফ্ট হৈ যাব ন ষ্ট্ৰবেৰীখিনি, তো এইখিনি মই অকণমান মেছ কৰি মাবুক ব্ৰেকফাষ্টত দি দিম। এইফালে চাওক, হাজবেণ্ডে কিমান ডাঙৰ মাছ আনিলে, শ'ল মাছ আনিছে। মাবু মাছটো চুবৰ কাৰণে ট্ৰাই কৰি আছে। এইটো নুচুৱে বেটা, এয়া ফিছ হয়। ফিছ কি হয় মাবু, কি হয়? মিষ্টাৰে নিজে মাছটো কাটিব লৈছে, কাৰণ নহ'লে অসুবিধা হয়। পেহীয়ে কাটে, কিন্তু তেওঁ কৈছে নাই ময়ে কাটি দিওঁ, মানে এটা চখ আৰু চখত কাটিব লৈছে। আৰু যিয়ে নহওক কাটক। কাটাৰ পিছত এইখিনি প্ৰায় 10:30 মান হৈ গ'ল। আৰু মাবুক আজি মই লাঞ্চ দিবৰ কাৰণে লাঞ্চত দিব লৈছোঁ চিকেন। এয়া চিকেন খুৰীহঁতৰ ঘৰৰ পৰা দি পঠাইছিলে। আৰু চিকেনত মই কি দিছোঁ, 3 পিচ চিকেন দিছোঁ, অকণমান আদা নহৰুৰ পেষ্ট আৰু এক পিচমান ডালচেনি দি দিছোঁ। আৰু ইয়াতে অকণমান জলকীয়া গুড়ি হালধি গুড়ি আৰু এক চিকুটমান জিৰা পাউডাৰ দি দিছোঁ। আৰু মই ইয়াতে কোনো ধৰণৰ নিমখ এড নকৰোঁ মই মাবুৰ খানাত। আৰু এইফালে পানী দি দিছোঁ, আৰু এইটো একদম ল' ফ্লেমত মই কুকাৰটো বহাই দিছোঁ। আৰু এইফালে চাইছেনে, মাবুক এতিয়া গা পা ধুৱাই অকণমান ৰ'দত বহাই দিছোঁ। আৰু মই তাইক মানে ডেইলি ট্ৰাই কৰোঁ এটাকৈ হ'লেও যাতে ফ্ৰুইটছ অকণমান হ'লেও যাতে খাব পাৰে। আৰু মই তাইক সেইকাৰণে ডালিম দি দিছোঁ, তাই বাপেকৰ লগত বহি খাই আছে। আৰু এইফালে দেখিছে নহয় কাপোৰ, এইখিনি মাবুৰ কাপোৰ আছিলে। ইমান কাপোৰ জমিছে, মানে 2 দিনমান কাপোৰ নুধুলে বহুত কাপোৰ জমি যায়। এয়া মাবুৰ কাপোৰ প্ৰথমতে মই লগাই দিছোঁ, কাৰণ তাইৰ কাপোৰখিনি সোনকালে শুকাব লাগে। আৰু এইফালে দেখিছেনে, এইখিনি আমাৰ কাপোৰ, মানে মোৰ পেহী হাজবেণ্ডৰ। আৰু এইফালে বেডশ্বীট এইখিনি বেলেগকৈ দিওঁ, মাবুৰ কাপোৰখিনি বেলেগকৈ দিওঁ, আৰু আমাৰ কাপোৰখিনি বেলেগকৈ দিওঁ। তাইৰ কাপোৰখিনিৰ লগত আমাৰ কাপোৰ নিদিওঁ। আৰু এইফালে মই চিকেনখিনি বহাই দিছোঁ, দেখিছিলেই। আৰু এয়া মই মাবুক মানে পেহীয়ে তিয়াই থৈছিলে দালি আৰু অকণমান চাউল তাইক দুপৰীয়াৰ কাৰণে। আৰু এইখিনি মই এতিয়া পাতি দিম, সিজাই ল'ম। চাউলখিনি বেলেগকৈ সিজাই লৈছোঁ। আৰু চিকেনখিনি যে বনাইছিলোঁ সেয়া চুপ হৈ গ'ল, দেখালোঁ নহয়। ইফালে মই দুপৰীয়া বনাম আজি অমিতাৰ খাৰ। সেয়া দেখা পাইছিলে নহয়, মাছ আনিছিলে যে, চ' মাছৰ মূৰটো দি বনাম বুলি ভাবিছোঁ। বহুত দিন হ'ল অমিতা খাৰ খোৱাই নাই। আৰু এইকেইদিন মাছ মাংস ইমান খোৱা হৈ আছে, অকণমান খাৰ খাব লাগে। খাৰ খালে ভালো দিয়কচোন, নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল, কিন্তু বেছি খাব নালাগে, কেতিয়াবা খাব লাগে। আজি পেহী নাই ঘৰত, বেছিভাগ পেহীয়ে খাৰ বনায়। কিন্তু ৰাতিপুৱা যে মাছ আনিছিলে হাজবেণ্ডে, সেয়া মাছৰ এই মূৰটো যে আছিলে, মাথাটো, সেই মাথাটো মই থৈ দিছিলোঁ, ডাঙৰ আছিলে বহুত। সেই মাথাটো মই কি কৰিছোঁ এতিয়া বেলেগ কৰিছোঁ, এইখিনি মই খাৰ বনাম, এইখিনি অমিতা খাৰ বনাম। ইয়াতে মই খাৰৰ কাৰণে অমিতা দেখিছিলোঁ নে কাটিছিলোঁ যে, এইখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু ইয়াতে দালি অকণমান ৰাতিপুৱাই তিয়াই থৈছিলোঁ, এইখিনিও ধুই ল'লোঁ। এতিয়া ব'লক কেনেদৰে বনাওঁ চাই থাকক। আৰু ইয়াতে মই কি দিছোঁ জানেনে, অকণমান হালধি গুড়ি আৰু অকণমান জিৰা গুড়ি আৰু এক চিকুটমান জলকীয়া গুড়ি আৰু নিমখ দিছোঁ। জলকীয়া গুড়ি নিদিয়ে, কিন্তু মই কিয় কাৰণে দিছোঁ, যিহেতু মাছ দিম ন, তো মাছৰ এটা গোন্ধ থাকে, সেই গোন্ধখিনি যাবলৈ। আৰু ইফালে আদা নহৰুৰ পেষ্ট অকণমান দি দিছোঁ। মই এতিয়া খাৰখিনি পাতি দিছোঁ। আৰু প্ৰায় 12টা বাজি পাৰ হ'লে, 12:30মান হ'বই প্ৰায়। মানে এতিয়া মাবুক মই খানা দিব লাগিব, কাৰণ তাই 1টা বজাৰ ভিতৰত তাই ডেইলি দুপৰীয়া খানাটো খাই দিয়ে। আৰু ট্ৰাই কৰোঁ মানে তাই যাতে 1টা বজালৈকে তাইৰ লাঞ্চটো কৰি দিয়ে, তেতিয়া মানে ইজি হৈ যায়, ভাল হৈ যায়, আৰু টোপনি ভালকৈ মাৰে। সেইকাৰণে মই আগতে কি কৰোঁ, আৰু বাপেকে কৈ আছে যে মাবুক টোপনি কৰি আছে বুলি কৈছে, সেইকাৰণে মই পটাপট আগতে খাৰখিনি পাতি দিছোঁ। আৰু এইফালে তাই খিচিৰি যে ইয়াত পাতি থৈছিলোঁ চাউল, আৰু তাতে মই কি কৰিলোঁ জানে, 2টামান অমিতাও দি দিলোঁ ডাইজেশ্যনৰ কাৰণে, কাৰণ যিহেতু চিকেন চুপ দিম ইয়াতে, সেইটো কাৰণে। আৰু এইখিনি মই ধুনীয়াকৈ মেছ কৰি ল'লোঁ। আৰু ইয়াতে মই কি কৰিম জানে, এই বইল কৰি লৈছিলোঁ চিকেনখিনি যে বইল কৰি লৈছিলোঁ, তাৰে মই চুপখিনিহে দিম, ওপৰৰ মাংসখিনি মই নিদিওঁ, কাৰণ ডাইজেশ্যনত প্ৰব্লেম হ'ব। অকল চুপখিনি দিম। আৰু এইখিনি ধুনীয়াকৈ মেছ কৰি এইখিনি মই আকৌ বইল কৰিম, মানে অকণমান গৰম কৰিম।
মাংসখিনিৰ চুপখিনি আৰু খিনি বইল অকণমান মিক্স কৰি পেলাই খাম। আৰু এইফালে দেখিছেনে মজ খাই গৈছে, আৰু মই কি কৰিলোঁ এইফালে দালি আৰু এইফালে অমিতাখিনিও দি দিলোঁ, দি পেলাই অকণমান ঢাকি দিম। ঢাকি দিয়াৰ পিছত তাইক মই এইখিনি হওঁতে মানে ল' ফ্লেমত থৈ পেলাই মই কি কৰিম, এইখিনি সময়তে মাবুক খানাখিনি খুৱাই দিম, কাৰণ তাই টোপনি গ'লে আকৌ দিগদাৰ হৈ যাব। সেইটো কাৰণে তাইক মই এইখিনি থৈ মই এইফালে তাইক খানা খুৱাই দিলোঁ। এইফালে খানা খোৱাৰ পিছত চাওক, মই ভাবিছিলোঁ মোৰ ছোৱালী টোপনি মাৰিব, কিন্তু মোৰ এক্সপেক্টেশ্যন একেবাৰে জিৰ'। অকণমান আগত ইমানে টোপনি কৰি আছিলে, আৰু এতিয়া দেখিছেনে খানা খোৱাৰ পিছত নাই, টোপনি নামাৰে। অৱশ্যে ভালো, টোপনি নামাৰিলে ভালেই। খানা খাই অকণমান বাচ্ছাবিলাকে যদি অকণমান 5 বা 10 মিনিটমান খেলে তেতিয়াহ'লে অকণমান ভাল, কাৰণ খানাখিনি অলপমান ছেটেল হৈ যায় ন তেতিয়ালৈকে। আমিও চাবচোন খানা খাই লগে শুই দিলে গেছ হৈ যায়, মানে কি হয় নিজৰ ঠাইত মানে খানাখিনি ছেটেল হ'বই নাপায়, তাৰ আগতেই শুই দিয়া যায় ন। এয়া চাওক, এনেকুৱা কৰি তাই প্ৰায় 20 মিনিটমান সময় খেলিছে, খেলি ভাগৰি গ'ল। ভাগৰি যোৱাৰ পিছত তাই দুপৰীয়া ভাত অকলটো খাৰ বনালে নহ'ব, হয় নহয়, ভাজি লাগিব। এই ভাজিখিনি কাটি লওঁ, আৰু সন্তোষী বাইদেউ মোক ধুই দিছে অকণমান। মাবু দিগদাৰ কৰি আছে, বাপেকে এইফালে মাৰ্কেট যাব। সেই আমাৰ সন্তোষী বাইদেউ এইখিনি ধুই দিছে, আৰু মই এইফালে পাতি দিম। ভাজিখিনি পাতিবই নহ'ল, তাৰ আগতেই মাবু ইমান টোপনি কৰিছে। তাৰপিছত অকণমান ব্ৰেষ্ট ফিড কৰাইছোঁ। এতিয়া চাইছেনে মাবু ধুনীয়াকৈ শুই গ'ল। মানে তাই খানা খাই অকণমান খেলিলে, তাৰপিছত গাটো অকণমান ভাগৰ লাগিল, টোপনি লাগিছে, অকণমান ব্ৰেষ্ট ফিডিং দি দিছোঁ আৰু ধুনীয়াকৈ শুইছে। আৰু এতিয়া মই অকণমান নিজৰ কাৰণে সময় উলিয়াইছোঁ। আমি বেছিকেলি আমাৰ মহিলাসকলৰ কি হয় জানেনে, সংসাৰত যেতিয়া সোমাই যাওঁ নিজৰ কাৰণে একেবাৰে সময় নাই, অকল কাম আৰু কাম। সংসাৰটো যিমান বেছি পুৰণা হ'ব, মানে আমি সিমান বেছি মানে ভিতৰলৈ সোমাই গৈয়ে থাকোঁ, আৰু নিজৰ কাৰণে একেবাৰে সময় নোলাওঁ। মানে ময়ো তেনেকুৱা হয়। কি হয়, মই সদায় ভাবোঁ এই নাই, আজি কৰিম, কালি কৰিম, পৰহি কৰিম, নিজৰ কাৰণে সময় নাই। মোৰ স্কিন ইমান বেয়া হৈছে জানেনে, পিম্পলছবিলাক ওলাই আৰু ইমান ডাল হৈ গৈছে। ঘৰত গ'লে মায়ে ইমান গালি দিয়ে, ইফালে পেহী মোৰ লগত থাকে, পেহীও মোক গালি দিয়ে, তুমি কিয় নিজৰ যতন নোলোৱা, যতন অলপ ল'ব লাগে, মই মাবুক চাম নহয়। মোৰ কি হয় জানেনে, মই বুলি নহয়, প্ৰত্যেকজন মহিলাৰে একেই, মোৰ দৰেই চিন্তাধাৰা একেই। মই আমি ভাবোঁ যে আগতে কামখিনি কৰি লওঁ, বাচ্ছাটোক আগতে খানা খুৱাই লওঁ, তাইক অকণমান চাওঁ, মই বাৰু কাম কৰোঁ, মোৰ দৰে এনেকুৱা বহুত আছে কাম কৰে, আৰু বহুত আছে ঘৰত হাউচৱাইফ হয়। কিন্তু এনেকুৱা নহয় যে হাউচৱাইফবিলাকৰ কাম নাথাকে, তেওঁলোকৰো বহুত বেছি কাম থাকে। তেওঁলোকৰ ঘৰৰ ইটোৰ পিছত সিটো কাম কৰিয়ে থাকে। কিন্তু সেই কামৰ মাজতে জানেনে, আমি অকণমান সময় উলিয়াব লাগে নিজৰ কাৰণে। সেইখিনি আমাৰ মানে পাৰ্চনেল টাইম, অকল নিজৰ কাৰণে সময়। তাতে না হাজবেণ্ড, না বাচ্ছা, না ফেমিলি, কোনো নাই, অকল নিজৰ কাৰণে। আৰু নিজক ভাল পোৱাটোতো প্ৰথমতে শিকিবই লাগিব ন। যিয়ে নহওক, মই নিজকে স্কিন কেয়াৰ কৰি লৈছোঁ। আৰু স্কিন কেয়াৰ বুলিবলৈ একো নাই, অকণমান স্ক্ৰাব কৰিছোঁ, ইফালে ফেচ পেক অকণমান লগাইছোঁ। ফেচ পেক মই মুলতানী মিট্টি, তাতে অকণমান গাখীৰ আৰু অকণমান আলুৰ ৰস উলিয়াই লৈছোঁ, কাৰণ মোক এতিয়া ব্লেক স্পট বহুত পৰি গৈছে, কাৰণ পিম্পলছ ইমান ওলাই আছে। কাৰণ জানেই ব্ৰেষ্ট ফিডিং মাদাৰৰ কেনেকুৱা হয়, টোপনি ক্ষতি হয় ৰাতি, বাচ্ছাই গাখীৰ খাই থাকে। চ' এইটো মই নহয়, সকলোৱে এইটো প্ৰব্লেম হয়ে বাৰু। এইটো প্ৰব্লেম বুলি নকওঁ, আচলতে সেইটো আমাৰ নেচাৰেল প্ৰচেছ, আৰু সেইটো খুব ধুনীয়া এটা মানে মুমেণ্ট হয় ন। আমি এই মুমেণ্টটো আৰু জীৱনত কেতিয়াবা ঘূৰাই পাম নে নাপাওঁ নাজানো, কিন্তু এইখিনি জানেনে কেতিয়াও মানে বুজা বুলি ভাবিব নালাগে, এইখিনি সদায় এনজয় কৰিব লাগে। আৰু মই সঁচাকৈ কওঁ, মোৰ প্ৰেগনেঞ্চিৰ পৰা এতিয়ালৈকে মই বহুত এনজয় কৰিছোঁ, নিজৰ লগতে এনজয় কৰিছোঁ। এতিয়া পেহীকো অকণমান স্কিন কেয়াৰ কৰি দিছোঁ আজি মোৰ লগতে। আৰু গুড ইভিনিং বন্ধুসকল। তাৰপিছত আৰু ব্লগ শ্বুট কৰা নহ'ল, কাৰণ মই বহুত বেছি ভাগৰি গৈছিলোঁ। আৰু এতিয়া যাব ওলাইছোঁ খুৰাহঁতৰ ঘৰত। চবকে মাতিছিলে, কিন্তু চবেই যাব নোৱাৰিম, কাৰণ মাবু এতিয়া সৰু হৈ আছে, আৰু আমাৰ নিজৰ যিহেতু পাৰ্চনেল কাৰ নাই, সেইটো কাৰণে মই আৰু হাজবেণ্ড বাইকত যামগৈ। আৰু এইফালে মা আহিছে আজি। মা আহিছে মানে কাইলৈ মোৰ নগাঁৱত ট্ৰেইনিং আছে, যাৰ কাৰণে মাক মাতিছোঁ। আৰু হাজবেণ্ডৰো স্কুল আছে, তো আমাৰ বহুত প্ৰব্লেম হৈ যায়। হাজবেণ্ড বা মই নাথাকিলে পেহী অকলে ৰাখিবলৈ অকণমান দিগদাৰ হয়, কাৰণ বহুত টাইম লাগে ন ট্ৰেইনিঙত। ৰাতিপুৱা যাব লাগে, আৰু ইয়াৰ পৰা আমাৰ কি হয়, জখলাবন্ধাৰ পৰা নগাঁৱলৈ অকণমান দূৰ হয়, আৰু বাছ
ডাইৰেক্ট নাপায়, বহুত প্ৰব্লেম হয়। সেইটো কাৰণে মানে গোটেই দিন লাগি যায় আৰু মাবোক অকলে পেহী কেনেকৈ ৰাখিব, বহুত কষ্ট পাব। সেইটো কাৰণে মই মাক মাতি দিছোঁ আৰু মা আজি আছে। আয়া দেখিছেনে আইতা কলত কিমান হেপ্পী। আৰু এইফালে মই যাব ওলাইছোঁ যে তাইক মই কৈছোঁ মই যাওঁ দেই, মোক কিচি এটা কৰি দে, এতিয়া চাব দে তাইক কি কৰে। মই যোৱা বুলি গম পাইছে নহয়, এতিয়া অকণমান মামা মোক পা দি দিয়া, মামা ওলাই যাব নহয় এতিয়া, পা দিয়া মামা পা দিয়া। মাবোক লৈ নাযাওঁ, মাবু মা আৰু পেহীৰ লগত থাকিব। ৰাতি হৈছে ন, ৰাতি বাহিৰত নাযায় ৰাতি বাহিৰত নাযায়। আৰু এইবোৰ কাপোৰ ইগনোৰ কৰিব, এইবোৰ চব মাবোৰ কাপোৰ। বাই বাই বেটা। আজি আউটফিট কেনেকুৱা লাগিছে ক'ব। ভাইটি আনি দিছিলে শ্বিলঙৰ পৰা, পিন্ধাই নাই, আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই বহুত বেছি ভাল পালে। যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনাৰ ওচৰত থকা বন্ধু বান্ধৱী বা সপৰিয়ালৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি কিবা ইনফৰ্মেটিভ ভিডিঅ' আৰু কিবা জানিব বিচাৰে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ট্ৰাই কৰিম। ধন্যবাদ। গুড নাইট, চুইট ড্ৰিমছ।